বুধবাৰে সংসদত গৃহীত হ'ল IIMক লৈ যিখন বিধেয়ক আছিলে সেই বিধেয়কখন আৰু এই গোটেই কথাটোক লৈ আমি যদি চাওঁ তেনেহ'লে 29 ডিচেম্বৰ 2023 আলফাৰে শান্তি চুক্তি কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু সেই সময়ছোৱাতে আলফাৰ যি শান্তি চুক্তি তাৰ অন্যতম এটা দাবী আছিল IIM। গতিকে মই অনুপ চেতিয়া ডাঙৰীয়া আছে আলফা নেতা, মই অনুপ চেতিয়া ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই কথাটোৱে সুধিম যে IIM আপোনালোকৰ অন্যতম এটা দাবী আছিল। হয়, 29 ডিচেম্বৰ 2023 চনত যি ভাৰত চৰকাৰৰ সৈতে সংযোজিত মুক্তি বাহিনী অসমৰ চুক্তি স্বাক্ষৰ হৈছিল তাৰ প্ৰথম দাবী মানে এডুকেশ্যন ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত প্ৰথম দাবীটোৱে আছিল মানে গুৱাহাটীত এটা IIM প্ৰতিষ্ঠা কৰাৰ বাবে আৰু ভাৰত চৰকাৰৰ মাননীয় সংসদত যিটো গৃহীত হৈছে তাৰ কাৰণে ভাৰত চৰকাৰক লগতে অসম চৰকাৰকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ যিবিলাক দাবী আছে শিক্ষা ক্ষেত্ৰতো বিশেষকৈ আমি এডুকেশ্যন পাৰ্ক এখন আমি কৰিবলৈ বিচাৰিছোঁ। এডুকেশ্যন পাৰ্কখন যদি হয় সেইটো গুৱাহাটীৰ আশে পাশে আমি মাটি বিচাৰি আছোঁ, কিন্তু চৰকাৰ তেনেকৈ উপযুক্ত মাটি দিব পৰা নাই। প্ৰায় 150 বিঘামান মাটি আমিও বিচাৰিছোঁ যে এডুকেশ্যন পাৰ্কখন হ'লে কোনোবা এজন ছাত্ৰ যদি তাত সোমায় তাতে বিজ্ঞান বুৰঞ্জী ভূগোল সকলোবিলাক বিষয়ে তাতেই মানে তেওঁলোকে মানে চাব পাৰিব, মানে তথ্যভিত্তিক তেওঁলোকে অধ্যয়ন কৰিব পাৰিব, জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে বিশ্বত তেনেকুৱা এডুকেশ্যন পাৰ্ক খুব কমেই আছে। গতিকে আমিও অসমত তেনেকুৱা এখন এডুকেশ্যন পাৰ্ক মানে গঢ়ি তোলাৰ কাৰণে আমি এটা দাবী উত্থাপন কৰিছোঁ আৰু ইতিমধ্যে ভাৰত চৰকাৰে 30,000 কোটি টকা মানে মোকলাই দিয়াৰ কাৰণে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 30,000 কোটি টকা আলফা চুক্তিৰ অনুযায়ী 30,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নহয়, এডুকেশ্যন পাৰ্কখনত তাত ভালেমান কেইটা হ'ব আৰু বহুকেইটা হ'ব। তাৰ ভিতৰতে আমি প্ৰধানকৈ ধৰিছোঁ এডুকেশ্যন পাৰ্ক, যাতে মানে আমাৰ নৱপ্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰে, তাৰ কাৰণে এডুকেশ্যন পাৰ্ক এখন ধৰিছোঁ। মানে টিভিত দেখিছোঁ, প্ৰচাৰ মাধ্যমৰ জৰিয়তে দেখিছোঁ। এইটো খুব দুৰ্ভাগ্যজনক কথা, কাৰণ কংগ্ৰেছে অন্ততঃ মানে এই ক্ষেত্ৰত অসমৰ উন্নয়নৰ স্বাৰ্থত, কাৰণ এইটো বিজেপিৰ উন্নয়ন নহয়, এইটো মানে কিবা দিলীপ শইকীয়া বা হিমন্ত বিশ্ব শৰ্মাৰতো উন্নয়ন নহয়, এইটো অসমৰ উন্নয়ন। গতিকে অসমৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে অন্ততঃ সন্মতি জনোৱা উচিত আছিল বুলি ভাবোঁ আৰু তেওঁলোকে যিটো মানে সন্মতি নজনোৱাটো কিন্তু অসমৰ ৰাইজে সহজভাৱে নলয়। গতিকে এইটোত কিন্তু তেওঁলোকে বৰ ভাল কাম কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।